ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আছাম ইউটিউব চেনেললৈ। বন্ধুসকল, আপোনালোকক অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক ওলগ যাচিলোঁ। নতুন বছৰ মানেই নতুন আশা আৰু নতুন সপোন, কিন্তু জ্যোতিষশাস্ত্ৰৰ মতে এই নৱবৰ্ষই সকলোৰে জীৱনলৈ একে ফল লৈ নাহে। আজিৰ এই বিশেষ ভিডিঅ'ত আমি আলোচনা কৰিম এনে 5টা ভাগ্যশালী ৰাশিৰ বিষয়ে, যাৰ ওপৰত এই বছৰটো ভাগ্যদেৱীৰ সুপ্ৰসন্ন হ'ব আৰু আপোনাৰ এই ৰাশিৰ তালিকাত আছেনে নাই তাক জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। আৰু বন্ধুসকল, আপোনালোকে যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। প্ৰথমটো ৰাশি হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ ভাগ্যশালী ক্ষেত্ৰসমূহ হৈছে আৰ্থিক দিশ আৰু কৰ্মক্ষেত্ৰত। মেঘ ৰাশিৰ লোকসকলৰ বাবে এই নৱবৰ্ষ অতিশয় শুভ হ'ব। আপোনাৰ কৰ্মস্থানত পদোন্নতিৰ যোগ আছে। যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে তেওঁলোকৰ বাবে এইটোৱেই এই বছৰটো এটা সঠিক সময় হিচাপে পৰিগণিত হ'ব। আৰ্থিক দিশত বহুদিন ধৰি লাগি থকা বাধা এই বছৰটোত আঁতৰিব। ইয়াৰ পিছত ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত ভাগ্যশালী ক্ষেত্ৰ কি? শিক্ষা আৰু বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত ভাগ্যশালী হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে মিথুন ৰাশিৰ এই বছৰত এক আশীৰ্বাদ স্বৰূপ ৰূপে পৰিগণিত হ'ব। উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যোৱাৰ সপোন দেখাসকলৰ বাবে সপোন পূৰণ হ'ব এই বছৰটোত। প্ৰতিযোগিতামূলক পৰীক্ষাত আপুনি এই বছৰটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ ভাগ্যশালী ক্ষেত্ৰসমূহ কি? সামাজিক মৰ্যাদা আৰু প্ৰেমৰ ক্ষেত্ৰত সিংহ ৰাশি এইবাৰ ভাগ্যশালী দেখা যাব। সিংহ ৰাশিৰ লোকসকলৰ বাবে এই বছৰটোত মান সন্মান বৃদ্ধিৰ বছৰ হিচাপে পৰিগণিত হ'ব। সমাজত আপোনাৰ গুৰুত্ব এই বছৰটোত বাঢ়িব। লগতে যিসকল অবিবাহিত তেওঁলোকৰ বিবাহৰ যোগো এই বছৰটোত দেখা গৈছে। প্ৰেমৰ সম্পৰ্কত মধুৰতা এই বছৰটোত আহিব। ইয়াৰ পিছত ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশিৰ ভাগ্যশালী ক্ষেত্ৰ কেনেকুৱা কি ক্ষেত্ৰত ভাগ্যশালী হ'ব? তাৰ সম্পত্তি আৰু পাৰিবাৰিক সুখৰ ক্ষেত্ৰত তুলা ৰাশি এইবাৰ ভাগ্যশালী দেখা যাব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰত নতুন মাটি বা ঘৰ কিনিব পাৰে। পৰিয়ালত চলি থকা দীৰ্ঘদিনীয়া বিবাদৰ অন্ত পৰিব আৰু ঘৰখনলৈ শান্তি এই বছৰটোত ঘূৰি আহিব। ইয়াৰ পিছৰটো ৰাশি, পঞ্চমটো ৰাশি হৈছে ধনু ৰাশি। ধনু ৰাশি ভাগ্যশালী ক্ষেত্ৰসমূহ কি? এইবাৰ ধনু ৰাশিক ভাগ্যই সহায় কৰিব আৰু ধৰ্মীয় যাত্ৰা এই বছৰটোত হ'ব পাৰে। ধনু ৰাশিৰ লোকসকলৰ বাবে এই বছৰ ভাগ্যপূৰ্ণ সহযোগিতা লাভ কৰিব। আপুনি হাতত লোৱা যিকোনো কঠিন কাম এই বছৰটোত আপুনি সহজেই পূৰ্ণ কৰিব পাৰিব। কোনো তীৰ্থস্থান ভ্ৰমণৰো শুভ যোগ আছে এই বছৰটোত। এই উপৰোক্ত 5টা ৰাশিলৈ মোৰ বছৰটোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন থাকিলে। লগতে তেওঁলোকৰ দিন যিখিনি সৌভাগ্য ক্ষেত্ৰ আহিছে সেইখিনিত সুফল লাভ কৰক। বাকীকেইটা ৰাশিও সুফল লাভ কৰক নতুন বছৰত, তাৰেই কামনা ৰাখিছোঁ। এটা কথা, জ্যোতিষশাস্ত্ৰই যি কৈছে তাতকৈ আমি কৰ্মক্ষেত্ৰত আমি নিজেই আগবাঢ়িব লাগিব। তেতিয়াহে এই জ্যোতিষৰ যিখিনি ভৱিষ্যতবাণী সেইখিনি সফল হ'ব। যদি আপুনি কৰ্ম নকৰে তেন্তে এয়া কোনো ধৰণেই সম্ভৱ নহ'ব। বন্ধুসকল, আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে। যদি ভাল পাইছে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।